ৰাতিলাৰ বাঘ তুমি অকমান গৈ থাকাচোন মই তোমাৰ পিছে পিছে গৈ আছো দেই ঠিক আছে যোৱা যোৱা দিনৈ আজি ঘৰতে আছে যে ছোৱালীজনী বিয়া দিয়াৰ পৰা তাক দেখিবলৈ নাই অহংকাৰ ধনী যোৱাই পাইছে যে তাক দুআষাৰ নোকোৱালৈকে মই মনত শান্তি নাপাওঁ আজি তাক দুআষাৰ শুনাই শেষ হৈ যায় দিন দিন অকলে অকলে বহি আছ তোক যে মই কিমান দিন লগ পোৱা নাই নগেন ভিতৰলৈ ৰ গৈ আছো তোক বহুত দিন লগ পোৱা নাই কথা পাতি ভাল লাগিব ৰ তোক যে আজিকালি দেখাই নাপাও আচলতে ঘৰতে থাকিবলগীয়া হৈছে যে বাহিৰত তেনেকে যোৱাই হোৱা নাই তাকেই ছোৱালীজনী বিয়া দিলি যে ঘৰখন চাগে একেবাৰে খালী খালী লাগি থাকে কি কৰিবি ছোৱালীজনী বিয়া দিয়াৰ পিছত এতিয়া দুয়ে সাৰথি সেইটো হয় বাৰু কিন্তু দিনক তোক মই নিজৰ বুলি এষাৰ কথা কম দেই তই আকৌ বেয়া চেয়া নাপাবি কথা কি কথা মানে কথাটো হৈছে কি ছোৱালীজনীৰ বিয়াৰ ৰবাখন ক'ৰ পৰা আনিছিলি ভাল নহল ধুনীয়া একেবাৰে হোৱা নাই দেই কিন্তু বেলেগ কোনো মানুহেতো ৰবাখন বেয়া হোৱা বুলি কোৱা নাছিল ভালেইতো পাইছে মানুহে আৰু তোৰ সন্মুখতেই ক'বনে ৰবাখন বেয়া হৈছে বুলি বেয়া দেখি নহয় কিন্তু এটা কথা দেই সঁচাকৈ ৰবাখন একেবাৰে বেয়া হৈছে মোৰ সোমায়ে একেবাৰে দুখ লাগি গৈছে জাননে আমাৰ এই ওচৰৰ প্ৰবীণক দেখা নাই তাৰ ছোৱালীৰ বিয়াত কি ধুমধামেৰে কি বৃহৎ ৰভা বনাইছে বা কি টেণ্টহাউচৰ বস্তু আনিছে এইখন সাধ্য অনুযায়ী মই ছোৱালীজনীৰ বিয়াখনত যিখিনি পাৰো তেনেকৈ ব্যৱস্থা কৰিছো ৰভা এখনৰ নামত ইমানবোৰ খৰচ কৰিবলৈ মোৰ হাতত পইচা নাই নহয় জানইচোন সাধাৰণ কাম কৰি খোৱা মানুহ মই ইমানবোৰ পইচা ক'ত পাব বাৰু আৰু কি জানো দিন বিয়াখন তই দিনত পাতিব নালাগিছিল আচলতে ৰাতিকে পাতিব লাগিছিল বিয়া যিমান যি হলেও দিনত ভাল নালাগে নহয় ৰাতিহে ভাল লাগে সেইকাৰণে ইমান এটা নজমিল দিনে ৰাতি বিয়াখন পাতিবলৈ খুব ইচ্ছা আছে কিন্তু ইমান শক্তি নাই অৰ্থনৈতিকভাৱে দুৰ্বল আৰু শাৰীৰিকভাৱে দুৰ্বল মাতজনীৰ কথা জানাইচোন অসুস্থ গতিকে দিনে ৰাতি বিয়াখন পাতিবলৈ অলপ অসুবিধা হয় দিনে ৰাতি বিয়াখন চলাবলৈ তেওঁৰ গাত শক্তি নাই নহয় তোক নিজৰ বুলি ভাবো কাৰণে কথাবিলাক কৈছো তই আকৌ বেয়া নাপাবি নাই নাই বেয়া কিয় পাম তই মোৰ ঘৰৰ কাষৰ মানুহ কিবা এটা ভাল ভাবে চাগে কৈছো কথাটো আৰু এই কথা এটা আছে কৈছো যেতিয়া কৈয়ে দিওঁ নেকি হেৰ মাংসখন কোনে জানো বনাইছে ইমান সপা নিমখ দিছে হেৰ খাবই নোৱাৰি জিভাখন একেবাৰে ছিঙি যাওঁ কৈ মানুহবিলাকে চাগে খাবই নোৱাৰিলে আৰু নকওঁ বাৰু কওঁ বুলি ভাবিছো যেতিয়া কওঁ বাৰু এইটো কথা কওঁ মাছখন যে বনাইছে এনেকে মাছ বনাই নে আৰু মাছৰ পিচ কি দিছে জানো নাই ইমান কণ দিছে তাতে একো ভাগি গৈছে চব মাছ খাবলৈ চাবলৈ নাই এনেকে বনাই নে বাৰু মানুহক খাবলৈ মাতিছে ভালকে খুৱাব লাগে তেনেকে নোখোৱাই নহয় মানুহক এই কথাটো মই যে প্ৰথম শুনিলো যে মাজনীৰ বিয়াত খানাৰ ব্যৱস্থা ইমান বেয়া হৈছে কিন্তু দৰাপক্ষৰ মানুহেতো একো আপত্তি কৰা নাছিল তেওঁলোকেতো কৈছে যে খুৰা খোৱাৰ ব্যৱস্থা খুব ধুনীয়া হৈছে আপোনালোকে যিখিনি পাৰে আপ্যায়নৰ ব্যৱস্থা যেনেকৈ কৰিছে সঁচাকৈ সুন্দৰ তথাপি তহঁতক যদি শুশ্ৰূষা কৰোঁতে মোৰ কিবা ভুল হৈ গ'ল মোক ক্ষমা কৰিবি নাই তই মোক ক্ষমা কিয় খুজিব লাগে আৰে ক্ষমা তই মোক কিয় খুজিবি তই মোৰ ঘৰৰ মানুহ আৰে মই তোক ভাল পাব সেইবিলাক কথা কৈছো হয়নে নহয় মই বেলেগৰ আগত ক'বলৈ যোৱা নাই নহয় কথাটো হৈছে কি আচলতে মানে এইটো ছোৱালীজনীৰ কথা দৰা পক্ষক যদি তই ভালকৈ খানাটো খোৱা নাই সিহঁতেতো গম পাব নহয় কথাটো তাই যদি ছোৱালীজনী প্ৰত্যেক দিনাই যদি এইটো কথা কয় যে তোৰ বাপেৰ ঘৰত দৰা পক্ষৰ লগত যাওঁতে মানুহখিনি কিনো খুৱাইছিলি তেতিয়া কেনেকুৱা লাগিব ছোৱালীজনী এটা কথা কি জান দিন কোনো মাক বাপেকে নিজৰ সন্তানৰ বিয়াখন নষ্ট কৰিব নোখোজে বেয়াকৈ পাতিব নোখোজে কিন্তু তাত বহুত মানুহ জড়িত হৈ থাকে অজানিতে কেতিয়াবা কিবা কিবি ক্ষতি ৰৈ যায় সেইবোৰ ধৰি নাথাকিলে নহয়নে
এজন বাপেকৰ কাৰণে নিজৰ ছোৱালীৰ বিয়াখন জীৱনৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান। জীৱনৰ সমস্ত উপাৰ্জন তেওঁ ছোৱালীৰ বিয়াত খৰচ কৰি দিয়ে। কিন্তু তাৰে পিছতো দেউতাকে এইবিলাক কথা শুনিবলগীয়া হয়। আচলতে এইবিলাক কথা তহঁতে নুবুজিবি, কাৰণ তহঁতৰ ছোৱালী সন্তান নাই। ভগৱানে ঠিকেই কৰিছে, হয়তো তহঁতৰ মনবোৰ বুজি পাইছে, সেইবাবে চাগে তহঁতক ছোৱালী সন্তানৰ পিতৃ কৰি নিদিলে। ছোৱালী সন্তানৰ পিতৃ হবলৈ ভাগ্য লাগিব। বহুত ভাগ্যৰ ফলত এজনী ছোৱালী ঘৰত জন্ম হয়। আৰে তই যে মোৰ ব্যক্তিগত জীৱনত ধৰিলি, হয় মই তোৰ ভালৰ কাৰণেহে কৈছো। জানো ভালৰ কাৰণে মানুহ কথা ক'লে এনেকুৱাই হয়, ক'বই নালাগে আচলতে। ব্যক্তিগত জীৱন ধৰিছো, ধৰিবলগীয়া হৈছে বাবেই ধৰিছো। এটা কথা কি জানো, এজন দেউতাকে নিজৰ সন্তানৰ বিয়াখন সকলো ধুমধামেৰে পাতিবলৈ খোজে। আজি মোৰ ছোৱালীজনীৰ বিয়া বুলি নহয়, সমাজত এনেকুৱা বহুত বিয়া আছে য'ত দেউতাকে জীৱনৰ সমস্ত উপাৰ্জন খৰচ কৰি ছোৱালীজনীৰ বিয়াখন পাতে, কিন্তু তাৰ পিছতো বদনাম। ছোৱালীজনীৰ বিয়াত মাংস কম হ'ল, মাংসৰ আঞ্জাখন বেয়া হ'ল, মাছৰ পিচটো সৰু কৰি দিলে, ছোৱালীৰ লগত যৌতুকৰ সামগ্ৰীবোৰ ইমান বেয়াকে দিছে, কম দামৰ বস্তু দিছে। আচলতে কি কথা জানা, মানুহৰ মনবোৰ ঠিক হ'ব লাগে। এষাৰ কথাই আছে, অতিথি দেৱ ভৱ। নিমন্ত্ৰণ দিয়া হয় মোৰ ছোৱালীজনীৰ বিয়াত আহিব, তাইৰ ভৱিষ্যতটো সুন্দৰ হ'ব বুলি আশীৰ্বাদ কৰিব। তেনেস্থলত আশীৰ্বাদ কৰিবলৈ এৰি যেতিয়া বিয়াখনত এনেকৈ বদনাম কৰিবলৈ লয়, মাক দেউতাকৰ মনত কিমান আঘাত লাগে সেইটো তহঁতে নুবুজিবি। প্ৰত্যেক মাক দেউতাকে নিজৰ সাধ্য অনুযায়ী যেনেকে পাৰে হিয়া উজাৰি বিয়াখন পাতে, কিন্তু মানুহবোৰে ছোৱালীজনীক আশীৰ্বাদ দিয়াৰ বাবে প্ৰস্তুত নহয়। সিহঁতৰ কেৱল 2 মান মাংস, এপিচ মাছ, এইবোৰতে সিহঁতৰ মনটো বান্ধ খাই যায়। ইমান এক মনৰ মানুহবোৰ থাকিব লাগে। আৰু এটা কথা কি জানো, বিয়াৰ দিনাখন দেউতাক এজন কিমান মানসিক প্ৰেছাৰত থাকিবলগীয়া হয় সেইটো দেউতাকে বুজে। তাৰ পিছতো দেউতাকজনে প্ৰত্যেকজন মানুহৰ ওচৰত গৈ গৈ এনেকৈ হাতযোৰ কৰি কৰি সকলোকে মাত দি, আজি মোৰ ছোৱালীজনীৰ বিয়া, আপোনালোকে আহিছে, ধন্যবাদ। যদি কিবা ভুল হৈ গৈছে আপোনালোকে শুশ্ৰূষাকৰত ক্ষমা কৰিব। কিন্তু সেইটো দিন এজন দেউতাকৰ কাৰণে সহজ দিন নহয়। নিজৰ কলিজাটো আনলৈ উলিয়াই দিব লগা হয়। তেনেস্থলত তহঁতৰ দৰে কিছুমান মানুহে কেৱল বিয়াখনত গৈ এনেকৈ বদনামবোৰ কৰি নাপায়। লোকৰ যতন কৰি লৈ যাব লোকৰ যতন কৰি লৈ যাব